Mama, mama, asal mama nanti vacancy lagi. Asal mama nanti vacancy. Kau cina mama. Mama. Mama, mama nanti vacancy kau dah tu. খুব সোনকালে ওলাব বাবা। নমস্কাৰ, মই নিৰুপল শইকীয়া আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু দুদিনমান হ'ল ভিডিঅ' আপলোড কৰিব পৰা নাই। একচুৱেলি মানে সময়ৰ অভাৱ, এই সময়ৰ বাবে একো কাম কৰিব পৰা নাই। যোৱাকালি আমাৰ জুবিনদাৰ চিনেমা চাবলৈ গ'লোঁ আমাৰ নগাঁৱতে। বাকী এইখিনিক লৈ ব্যস্ত আছোঁ আৰু এইকেইদিন মানে মনবোৰো কিছু ক্ষেত্ৰত ভাল নহয়। গতিকে মানে সেইটো কাৰণে মানে ভিডিঅ' দিয়াটোতো দিবই লাগিব, সেইটো কাৰণে দুদিনমান প্ৰায় গ্ৰেপ আছিলোঁ, মানে মনবোৰ টোটেলি ভাল নহয়। বাকী যোৱাকালি জুবিনদাৰ চিনেমা চোৱাৰ পিছত মনবোৰ মানে আৰু বিশেষকৈ বেয়া লাগিছে। ৰৈ ৰৈ বিনালে এতিয়ালৈকে হয়তো বহুতেই চোৱা নাই, প্ৰায় 90% চোৱা নাই, 10% হয়তো কমপ্লিট হোৱা নাই। যিহেতু চিনেমাখন আৰু 3, 4, 5 মাহমানলৈকে চলি থাকিব, গতিকে যিকেইটা দিন আমাৰ অসমীয়া চিনেমাখন চলিব, ৰৈ ৰৈ বিনালে চাব নোচোৱাকৈ নাথাকিব। খালি বদমাচি কৰিবলৈ নাযাব, বোলে ভিডিঅ' ক্লিপ ভাইৰেল কৰোঁ কিবা কৰোঁ, এইবিলাক একেবাৰে নকৰিব। আমাৰ যি গুৱাহাটীৰ আৰক্ষী পাৰ্থসাৰথী মহন্ত ছাৰেও কৈছে যে এই ভিডিঅ' ক্লিপ এইবিলাক নকৰিব, জেলতো যোৱাটো যাবই, লগতে পইচাও ভৰিব লগা হ'ব। গতিকে এইবিলাক অকণমান এণ্টাৰটেইনমেণ্টৰ বাবেই, ষ্টেটাছ এটা দিবৰ বাবে, কেতিয়াবা ফলোৱাৰ্ছ, লাইক, ভিউজ, ছাবস্ক্ৰাইবৰ বাবেই এইবিলাক জুবিনদাৰ চিনেমাখন চাবলৈ গৈ এইবিলাক কাম নকৰিব। মই ভিডিঅ' আজি মেইন সেই বিষয়লৈ যোৱাৰ আগতে এইখিনি কথা ক'বই লাগিব, কাৰণ আমাৰ অসমীয়া হিয়াৰ মঠু মৰমৰ জুবিনদাৰ চিনেমা, সপোনৰ চিনেমা, তেখেতৰ নিজে বনোৱা চিনেমাখন নিজেই চাবলৈ নাপালে। গতিকে ইয়াতকৈ হয়তো দুখৰ কথা একো আহিয়ে নপৰে। গতিকে বিশেষ এতিয়া আৰু একো নকওঁ, কিন্তু এতিয়া মেইন বিষয়লৈ আহিছোঁ পুনৰবাৰ। এতিয়া মেইন কথাটো হ'ল আমাৰ এপইণ্টমেণ্টৰ দিন, ডেট, বাৰ এইবোৰ ঠিক কৰা নাই যদিও মুখ্যমন্ত্ৰী মহোদয়ে বাৰে প্ৰতি কৈছে, যোৱাকালিও কৈছে, পৰহিও কৈছে যে 2 এদিনতে আমি গোটেইখিনি ডেট দি দিম বা আমি তেনেকৈ কামসমূহ আৰম্ভ কৰিম, আৰু নিউ ভেকেঞ্চিও হয়তো সেইটো হিচাপতে আহিব। মানে এনেকুৱা হয়তো যোৱাবাৰ দৰে নহ'বও পাৰে। মুখ্যমন্ত্ৰী মহোদয়ে যি 2 এদিনত নিউজৰ আগত যিখিনি কথা ক'লে যে আমি প্ৰথমতে টেটৰ দিম, তাৰপৰা আমুকৰ দিম, তাৰপৰা তামুকৰ দিম, মানে যিটো হিচাপত তেওঁ নিযুক্তি লৈ কথাখিনি ক'লে, হয়তো এইবাৰ এটা ডাঙৰ এখন সভা পাতি হয়তো নিদিবও পাৰে। এইটো মই কোৱা কথা নহয়, CM ছাৰে যিখিনি কথা ক'লে সেইখিনি কথাৰ ওপৰত ভিত্তি কৰিহে কৈছোঁ। হয়তো ফাৰ্ষ্টে টেটৰ এপইণ্টমেণ্টটো দি দিব, তাৰপিছত ADR দিব, তাৰপিছত পুলিচৰ দিব, এনেকৈ মানে ষ্টেপ বাই ষ্টেপ এপইণ্টমেণ্টসমূহ দি থাকিব। মানে নৱেম্বৰ টু ডিচেম্বৰ এইখিনি সময়তে গোটেই এপইণ্টমেণ্ট কামখিনি চলি থাকিব। কিন্তু মেইন যে ডাঙৰ এখন সভা হয়, য'ত নেকি গুৱাহাটীত গোটেইখিনি নিযুক্তিক লৈ যিটো কাম কৰাৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি যেতিয়া এটা নিযুক্তি মেলা আৰম্ভ কৰে, ইয়াৰ বিগত বৰ্ষবোৰতো যিখিনি কাম চলাইছিল, হয়তো এইবাৰ কিমান % সেইখিনি সম্ভৱ হৈ উঠিব নাজানো। কিন্তু গম পাইছে পৰিস্থিতি কেনেকুৱা দেশৰ, আমাৰ পৰিস্থিতি একেবাৰে ভাল নহয়। মেইন বিষয়টো হৈছে জুবিনদা নাই। গতিকে জুবিনদা নোহোৱাৰ কাৰণে মানে গোটেইখিনিয়ে চব খেলি মেলি হৈ পৰিছে। গতিকে সেইটো আমাৰ আৱেগ হয়। গতিকে আৱেগত আমি কি ক'ম আৰু বুজাব নোৱাৰিম, কিছুমান কথা ক'ব পৰা যায়। গতিকে জুবিনদাৰ বাবে কিছু কাম মানে জোচত কৰিব পৰা এতিয়া হয়তো সম্ভৱ নহ'ব। যোনে যোনে চিলেকশ্যন পালে তেওঁলোকক হয়তো এপইণ্টমেণ্ট দি দিব, তেওঁলোক যোনটো ডিপাৰ্টমেণ্টত পাইছে, য'ত যাব এপইণ্টমেণ্টত লিখাই থাকিব, তেনেকৈ যাবগৈ পাৰিব খুব সম্ভৱ, হয়তো মোৰ মতে। বাকী নিযুক্তি মেলা পাতে নাপাতে সেইখিনি সিদ্ধান্ত হয়তো আকৌ নতুনকৈ CM ছাৰে ক'ব পাৰে যে আমি আমুকটো ডেটত পাতিছোঁ, আমুকটো ডেটত গুৱাহাটীলৈ আহিব লাগিব, তেনেকুৱা এটা হয়তো শ্বেডিউল বনাই দিব পাৰে। কিন্তু এপইণ্টমেণ্টৰ দিন, ডেট, বাৰ, তাৰিখ এইবিলাক এতিয়ালৈকে একো ফিক্স হোৱা নাই। কিন্তু নৱেম্বৰ টু ডিচেম্বৰ এইকেইটা মাহতহে হ'ব, নৱেম্বৰ টু ডিচেম্বৰ। আৰু যেতিয়া সম্পূৰ্ণ হৈ উঠিব, বোলে আজি নিযুক্তি শেষ, বোলে আজি আছাম পুলিচৰ এপইণ্টমেণ্ট দিলে, কিন্তু মেইন সম্ভৱ হৈ উঠিব যোনদিনাখনে আছাম পুলিচৰ এপইণ্টমেণ্ট দিব, সেইদিনাখনেই হয়তো বা সেই 2 এদিনৰ আগা পিছাকৈ হয়তো আমি নতুন আহিব লগা ভেকেঞ্চিখিনিৰ কথা গম পাম, বিশেষকৈ অসম আৰক্ষী। কাৰণ অসম আৰক্ষী নতুন ভেকেঞ্চিক লৈ বাৰে প্ৰতি কৈ আছে যে নতুন ভেকেঞ্চি আহিব, দৌৰি থাক, আহিব, দৌৰি থাক, এইবাৰ আমি সৰহ কৰি দিম, এইখিনি কথাও কৈছে। গতিকে আমি এটা ক'ব পাৰোঁ যে অসম পুলিচৰ যিখিনি পায় 5,500, 6,000 মান হ'ব টোটেল পায়। গ্ৰেড 4 আছিলে, কামাণ্ডো আছিলে, SI, ABUB, APR, এনেকুৱা ধৰণৰ বহুখিনি পদ আছিলে, যোনখিনি সেই গোটেই টোটেল পায় 5-6,000। যেতিয়া এপইণ্টমেণ্ট ভাগ দিয়া হ'ব অসম পুলিচৰ, হয়তো যোনদিনাখন কমপ্লিট কৰিব, বোলে আজি দিলোঁ, বোলে কালি দিলোঁ, এই 2-এটা দিনৰ আচপাছ, মুঠতে নৱেম্বৰ টু ডিচেম্বৰ এইখিনি সময়তে আমাৰ নতুন ভেকেঞ্চি আহিব। এইখিনি সময়তে নতুন ভেকেঞ্চি আহিব, আৰু ইতিমধ্যে গোটেইখিনি কাম হয়তো তেওঁলোকে অলৰেডি হয়তো ক্লিয়াৰ কৰিলে যে ইমানখিনি ভেকেঞ্চি আছে, আমি ইমানটো ডেটত ইমানখিনি উলিয়াই দিম, বোলে ইমানখিনি এপইণ্টমেণ্ট এইবাৰ আমুক ইমান জেগাত যাব, বোলে এইজন ল'ৰা এইটো চেণ্টাৰত যাব। অলৰেডি হয়তো গোটেইখিনি ক্লিয়াৰ হ'লেই বা গোটেইখিনি
মানে ক্লিয়াৰ হ'লেই আৰু খালি দিবলৈ বাকী জনাবলৈ বাকী কাৰণ সমস্যা মেইন পইণ্ট এইটোৱেই যে আমাৰ জুবিন দা নাই গতিকে জুবিন দা নথকাৰ বাবে এই কামবোৰ মানে কিবা আৰু মনবোৰ খেলি মেলি আৰু বাকী নৱেম্বৰ টু ডিচেম্বৰ এপইণ্টমেণ্টৰ লগতে নিউ ভেকেঞ্চিও এইখিনি সময়তে আহিব গতিকে ইমানেই কথা আছিল ভিডিঅ'টো যিহেতু দুদিনমান দিয়া নাই বহুতে সুধি আছিল কেনেকুৱা কি মোৰো মনবোৰ ভাল নহয় আৰু জুবিন দাৰ চিনেমা চালোঁ যিসকলে চোৱা নাই চাবলৈ যাব ভিডিঅ' ক্লিপ এইবিলাক ভাইৰেল একেবাৰে নকৰিব ইটছ ক্ৰাইম আৰু বিশেষ একো নকওঁ খালি জেলো যোৱাৰ লগতে আৰু এইবিলাক আচলতে ক'ব পৰা বুজা মানে এইবিলাক কথা বুজাই নেকি আৰু বোলে ভিডিঅ' নকৰিব এইটো নিজৰ বিবেক বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে যোনবিলাক একেবাৰে এইটো যাৰ নাই সেইবিলাকে এই কাম কৰে ভিডিঅ' কৰি কিবা কৰি ভিডিঅ' ময়ো বনাওঁ মই জানো সেইবিলাক কৰিছোঁগৈ আমি ভিডিঅ' বাহিৰত কৰিছোঁ বা নিউজ চেনেলৰ দুই এজনে সুধিছে কেনেকুৱা কি পালা সেইখিনি বাইট দিছোঁ বছ ইমানেই চিম্পুল কিন্তু ভিডিঅ' হলত গৈ এইটো সম্ভৱ নহয় বাকী ট্ৰেইলাৰখন ওলাওঁতেতো বহুতে কৰিলেই জুবিন দাৰ ৰৈ ৰৈ বিনালে ট্ৰেইলাৰখন ওলাওঁতেতো বহুতে আপলোড কৰিলে ইউটিউব কিবি মুঠতে পডকাষ্ট পৰ্যন্ত এনেকুৱা কিবা কিবি চেনেলত দি দিলে ট্ৰেইলাৰখনক লৈ কিন্তু এই চিনেমাখনক লৈ কোনো একো ফটোৱামি নকৰিব ইনকমৰ খাতিৰত নিজৰ টেলেণ্টত কাম কৰক আনৰ টেলেণ্টত বা জুবিন দাৰ সেই টেলেণ্টখিনিক নিজৰ টেলেণ্ট বুলি পৰিচয় দিবলৈ আপলোড নকৰিব ইমানেই আছিল ধন্যবাদ মামা আসাম কামানো নিউ ভ্যাকেন্সি লাগে আসাম কামানো নিউ ভ্যাকেন্সি কোচিং না মামা মামা আসাম কামানো নিউ ভ্যাকেন্সি করে দাও খুব সোনকালে ওলাব বাবা নিযুক্তিৰ মই 2 দিনতে ডেটবিলাক ঘোষণা কৰি দিম আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয় ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে তাৰ পৰা পোষ্টিঙৰ কাম চলিব প্ৰায় 10-15 দিনৰ এটা প্ৰক্ৰিয়া আছে নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই সকলোৰে আপোনালোক সকলোৱে জানে পৰিৱেশ নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম ডিচেম্বৰত আমি শেষ কৰিম এটাকৈ আমি নিযুক্তি দি যাম প্ৰথমতে এলপি তাৰপিছত পুলিচ তাৰপিছত গেজেটেড অফিচাৰ এডিআৰই 3 এডিআৰই 4 হেল্থ এনেকৈ প্ৰায় 35,000 নিযুক্তি পাব নিযুক্তিৰ মই 2 দিনতে ডেটবিলাক ঘোষণা কৰি দিম আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয় ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে তাৰ পৰা পোষ্টিঙৰ কাম চলিব প্ৰায় 10-15 দিনৰ এটা প্ৰক্ৰিয়া আছে নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই সকলোৰে আপোনালোক সকলোৱে জানে পৰিৱেশ নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম